হয় প্ৰাগ নিউজে ধাৰাবাহিকভাৱে প্ৰথমবাৰ দেখুৱাইছিল যে খোৱা পানী যিটো বিশুদ্ধ খোৱা পানীত কিটা বস্তু কিখন চাৰ্টিফিকেট থাকিব লাগে আজি এতিয়া মই ইণ্ডাষ্ট্ৰীত আমি যিহেতু ধাৰাবাহিকতাৰ প্ৰাগ নিউজে দেখুৱাই আছোঁ বিভিন্ন ইণ্ডাষ্ট্ৰী দেখুৱাই আছোঁ কেইটামান ইণ্ডাষ্ট্ৰীৰ বাদে যোৰহাট ফুড ছেফটি যিটো বিভাগ আছে সেই বিভাগটোৱে আমাক মাত্ৰ 14টা ইণ্ডাষ্ট্ৰীৰ কাগজ পত্ৰ আমাক দিলে প্ৰপাৰ কাগজ পত্ৰ দিছে কিন্তু এতিয়াও প্ৰায় 18টাৰ কাগজ পত্ৰ এতিয়া নাই অবৈধভাৱে চলি থকা বুলিয়ে ক'ব লাগিব যেহেতু বিএছআই চেণ্ট্ৰেল কেন্দ্ৰীয় চৰকাৰৰ যিখন কাগজ সেইখন কাগজ নাই এতিয়া আমি উপস্থিত আছোঁ কৃষ্ণা ইণ্ডাষ্ট্ৰীজ এইটো এটা আপুনি যিখন পানী খায় খোৱা পানী আপুনি খায় মই খাওঁ সৰু ল'ৰা ছোৱালীয়ে খায় এই ইণ্ডাষ্ট্ৰীটো চাওক ইয়াত যিটো কৃষ্ণাত এইটো লেবেলিং এতিয়ালৈকে মৰা নাই মই এইটো কথা মই বাদ দিলোঁ আপোনাৰ যিটো হাইজেনিক হ'ব লাগে যিটো পানীৰ কাৰণে আমি RTI মাৰিছিলোঁ যোৰহাট প্ৰশাসনৰ ওচৰত যোৰহাট প্ৰশাসনে মাত্ৰ 14টা পানীৰ ইণ্ডাষ্ট্ৰীৰ কাগজ পত্ৰ দিবলৈ সক্ষম হ'ল তাৰ ভিতৰত এই কৃষ্ণা ইণ্ডাষ্ট্ৰীটো কাগজ পত্ৰ নাই তেনেকুৱাত খুব বেছি আৰু 18টামান আছে যোৰহাট ডিষ্ট্ৰিক্ট মৰিয়নি তিয়ক আৰু তিতাবৰ এতিয়া আমি এই ইণ্ডাষ্ট্ৰীটো যদি আপুনি এই ইণ্ডাষ্ট্ৰীটো চাওক যে ফুড ছেফটি এটা বিভাগ আছে প্ৰশাসন আছে কিন্তু প্ৰশাসনৰ সেই ফুড ছেফটি বিভাগৰ যিজন বিষয়া সেই বিষয়াজনে কোনোবা দিনা চাবলৈ আহিছিলে নে তেওঁলোকে RTI দিয়ে তথ্য সামৰিলে নেকি কাৰণ যেতিয়ালৈকে এই তথ্য সম্বলিত যিখিনি কাগজ পত্ৰ এটা পানীৰ ইণ্ডাষ্ট্ৰীয়ে নাপায় তেতিয়ালৈকে কোনো পানীৰ ইণ্ডাষ্ট্ৰীয়ে খুলিব নোৱাৰে সেইটো হৈছে তথ্যত আছে আৰু চাওক কাষতে আছে এইটো এটা টয়লেট এই ব্যৱস্থাটো চাওক কেনেকুৱা এক মানে কদৰ্যময় ৰূপ যিটো আপুনি ভাবে একদম নিৰ্মল শুদ্ধ পানী কিন্তু সেই নিৰ্মল শুদ্ধ পানী আমি দেখুৱাইছোঁ আৰু যিহেতু আমি এখন তথ্য RTI ৰাইট টু ইনফৰমেশ্যন আমি এখন RTI মাৰিছিলোঁ সেই RTI যিজন বিষয়া সেই বিষয়াজনে আমাক মাত্ৰ 14টাৰ দিলে বাকী 18টা নিদিলে কাৰণ আৰু কৃষ্ণা ইণ্ডাষ্ট্ৰীটো সেই 14টাৰ ভিতৰত নাই যেহেতু যোৰহাট জিলা প্ৰশাসনৰ আমি উপায়ুক্তই এখন কমিটি গঠন কৰি দিছিলে সেই কমিটিৰ কোন লোক আহিছে নাহিছে আমি গম পাওঁ কাৰণ তাত অতিৰিক্ত উপায়ুক্ত এজন দিছিলে সেই অতিৰিক্ত উপায়ুক্তজন ইয়াত আহিছে নে নাই আমি গম নাপাওঁ আমি প্ৰশাসনক দেখুৱাইছোঁ যে এইটো এটা ইণ্ডাষ্ট্ৰী আপোনালোকৰ যিখন RTI তথ্য দিছিলে সেই তথ্যত এই ইণ্ডাষ্ট্ৰীটো নাই দাদা আপোনাক এটা সুধিছোঁ আপোনালোকৰ BIC এখন আছে নাই বিয়াখন নাই আপুনি যে ইয়াক যে কাগজ পত্ৰ ওলাইছিল ক'ৰ পৰা উলিয়াইছিলে মই গুৱাহাটীৰ পৰা উলিয়াইছিলোঁ গুৱাহাটীৰ পৰা যোৰহাটৰ পৰা একো নাই ওলোৱা নেকি ফেচাই মই হেৰি ডিষ্ট্ৰিক্ট লেভেলৰ হেৰি আছে লেবতেই আছে ৰিচাৰ্চৰ আছে টেষ্টিং ৰিচাৰ্চৰ আছে আপুনি ডিষ্ট্ৰিক্ট লেভেলৰ পৰা কোনখন উলিয়ালে ফেচাইখন আপোনাৰ কেমেছ বা মাইক্ৰ'বায়'লজি ডিপাৰ্টমেণ্ট যিজনে কৰি দিবলৈ ৰিকমেণ্ড কৰি দিয়া আছে নাই আচলতে মইতো অনলাইনত কৈছিলোঁ গুৱাহাটীৰ পৰা কৈছিলোঁ বুলি কৈছোঁতো গতিকে সেইকাৰণে মই জানো আপোনাৰ ইণ্ডাষ্ট্ৰীটো কি কৃষ্ণ মই এনে প্ৰশাসনক আমি জনাই থলোঁ আপোনালোকে যিখিনি তথ্য দিছে এই তথ্যৰ ভিতৰত এই কৃষ্ণা ইণ্ডাষ্ট্ৰীটোত আপোনালোকে আমি যিখিনি তথ্য বিচাৰিছোঁ সেই তথ্যখিনিত এইখিনি ইণ্ডাষ্ট্ৰী নাই ইতিমধ্যে যোৰহাটত আৰু 18টা ইণ্ডাষ্ট্ৰী আপোনালোকৰ অজ্ঞাতে আছে কিন্তু আপোনালোকে মাত্ৰ আমাক দিছে 14টা কিন্তু আপোনালোকে এই খোৱা যিটো পানী সেই পানীক লৈ কেনেকৈ হেতালি খেলিছে আপোনালোকে নিজে লক্ষ্য কৰক কাৰণ আপুনিও খায় ময়ো খাওঁ সকলোৱে খায় শুদ্ধ পানী বুলি কিন্তু ব্ৰেণ্ডত শুদ্ধ পানী বুলি থাকে কিন্তু আপোনালোকৰ যিটো ফুড ছেফটি এটা বিভাগ আছে সেই বিভাগৰ বিষয়াজন আজি 5-6 বছৰ ধৰি উজনি অসমত আছে তেওঁ কিন্তু এইবোৰ যে চাব লাগে তেওঁ কোনো গম নাপায় কিন্তু তথ্য দিব লগাৰ কাৰণে দিছে আৰু যিখিনি তথ্য দিছে নগণ্য তাৰ সংখ্যক পানীৰ যিখিনি ইণ্ডাষ্ট্ৰীত আমি প্ৰাগ নিউজে যিহেতু ইনভেষ্টিগেশ্যন কৰিছোঁ তাত কোনো তথ্য প্ৰপাৰ তথ্য পোৱা দেখা নাই